আজিকালি ভিখাৰীৰ জনসংখ্যা ইমান বাঢ়িবলৈ ধৰিছে নহয়, হিচাপ কৰাটোৱেই কঠিন হৈ গৈছে। ভিখাৰী এজন ৰাজপথত বহি যেতিয়া তেওঁ ভিক মাগি আছিল, তেতিয়া এজন ভদ্ৰলোকে আহি তেখেতৰ ওচৰলৈ আহি পালে। তই ভিখাৰীজনে ক'লে, ভগৱান কে নাম পে কুছ দে বাবা। তই লোকজনে ক'লে, মোৰ লগত খুচুৰা নাই নহয়। তেতিয়া ভিখাৰীজনে ক'লে, গুগল পে কৰ দ। হা, ঠিক আছে, এইটো গ'ল। তাৰপিছত দ্বিতীয় এজন পথিক আহিলে, তেখেতকো ভিখাৰীজনে ক'লে, আল্লাহ কে নাম পে কুছ দে বাবা। তেতিয়া সেই পথিকজনে ক'লে, মোৰ অৱস্থা ইমানেই বেয়া, মোৰ দিবলৈ একো নাই। মোৰ গানফেডে মোক সকলো লুটি পুটি খাই সকলো শেষ কৰি দিলে। তেতিয়া ভিক্ষাৰীজনে ক'লে, আমাৰ নিচিনা হোৱা ভিখাৰী সংস্থান সুৰক্ষা সমিতি বুলি কাহিলীপাৰাত এখন স্কুল খোলা হৈছে। তাত আপুনি জইন কৰা, 1 মাহৰ কোৰ্চ। তাত তুমি যদি উত্তীৰ্ণ হোৱা, তেতিয়া তুমি মোৰ দৰে মষ্ট পপুলাৰ ভিক্ষাৰী হ'ব পাৰিবা, যাৰ ডেইলি ইনকাম হ'ব 1 লাখ টকা। তাৰ বাবে তুমি মাত্ৰ খৰচ কৰিব লাগিব 50,000, আৰু এতিয়া 10,000 টকা এডমিশ্যন এডভান্স দিব লাগিব। আৰু সকলোবিলাক ট্ৰেইনিং তোমাক ভালকৈ দিয়া হ'ব, যাতে কোনোৱে তাক সন্দেহ নকৰে। যেতিয়া এজন ভিক্ষাৰীৰ হাতত মাৰ্চিডিছ গাড়ী, আইফোন এইবিলাক থাকে, তেতিয়া সেইজনক উন্নতিৰ দিশত এজন চৰকাৰী চাকৰিতকৈ ওপৰলৈ উঠাই লৈ যায়। সেইবাবে এইটো ভিত্তিত ভাৰত চৰকাৰেও কিছু নিষেধাজ্ঞা, সংসদত কিছুমান আইন পাছ কৰিব লাগে, যেন সকলো ভিক্ষাৰীয়ে তেনেদৰে সৰ্বসাধাৰণ মানুহক তেনেদৰে ঠগিব নোৱাৰে।